নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজিৰ পৰা কিছুদিন আগতে ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছু পোষ্ট মুকলি কৰি দিয়া হৈছিল। প্ৰায় 4,500তকৈ অধিক পোষ্ট মুকলি কৰা হৈছিল আৰু সেই পদবিলাকৰ এতিয়া অফিচিয়েলি নটিফিকেশ্যন আহি গ'ল। যদি আপোনালোকে সেই পদবিলাকত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, কিয়নো আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছ জনাম যে এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকৰ সিলেকশ্যন প্ৰচেছ কি হ'ব আৰু বয়স কিমান হ'ব লাগিব আৰু এই পদবিলাকৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো ফ্ৰেণ্ডছ, তাৰ আগতে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ড, বলক এতিয়া আজি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, এটা বহুতে ভাল খবৰ, কিয়নো ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPFত যিখিনি নতুনকৈ পোষ্ট মুকলি কৰা হৈছিল 4,660টা, সেই পোষ্টবিলাকৰ এতিয়া অফিচিয়েলি নটিফিকেশ্যন আহি গ'ল। যদি আপোনালোকে সেই পদবিলাকত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অহাকালি অৰ্থাৎ 15 এপ্ৰিলৰ পৰা এই পদবিলাকত এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম সেইটো হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ অৰ্থাৎ RPF বুলি কোৱা হয়। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত যিখিনি পোষ্ট মুকলি কৰা হৈছে কনষ্টেবল আৰু SR কাৰণে পোষ্ট মুকলি কৰা হৈছে। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 14 মে'ৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যিটো জব লোকেশ্যন সেইটো হৈছে অল ইণ্ডিয়া। আপোনালোকে যদি ইয়াত জব পাই যায় তেনেহ'লে আপোনালোকে অল ইণ্ডিয়াত চাকৰি কৰিব পাৰিব। আৰু ইয়াত যিটো পোষ্ট মুকলি কৰা হৈছে টোটেল আপোনালোকৰ প্ৰায় 4,660টা টোটেল পোষ্ট মুকলি কৰা হৈছে। আৰু যদি আপোনালোকে ইয়াত চাবলৈ যায় তেনেহ'লে আপোনালোকে ইয়াত ভাল এটা চেলাৰী পাব। আপোনালোকে 21,700 পৰা প্ৰায় আপোনালোকে 35,400 টকা আপোনালোকে চেলাৰী পাব। আৰু যদি আপোনালোকে এই পদবিলাকত যিটো বয়স বিচাৰিছে সেইটো যদি আপোনালোকে কনষ্টেবলত এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 28 বছৰ হ'ব লাগিব যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয়। আৰু যদি আপোনালোকে চাব ইনস্পেক্টৰত এপ্লাই কৰে তেনেহ'লে আপোনালোকে 20 বছৰৰ পৰা 28 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। SC STৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু OBC MOBCৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু যদি আপোনালোকে RPF কনষ্টেবলত এপ্লাই কৰে তেনে আপোনালোকে এজন চিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে RPF SIত আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যদি চাবলৈ যায় ইয়াত আপোনালোকৰ ফ্ৰেণ্ডছ কনষ্টেবলৰ কাৰণে প্ৰায় 4,208টা ভেকেঞ্চি আছে আৰু SIত আপোনালোকৰ 452টা ভেকেঞ্চি আছে। চিলেকশ্যন প্ৰচেছ যদি ইয়াত চাবলৈ যাওঁ, ফাৰ্ষ্ট আপোনালোকৰ CBT টেষ্ট অৰ্থাৎ কম্পিউটাৰ ভিত্তিক টেষ্ট অনুষ্ঠিত হ'ব। ফেজ 2ত আপোনালোকৰ PET PMT টেষ্ট অনুষ্ঠিত হ'ব অৰ্থাৎ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্ট। তাৰপিছত আপোনালোকৰ ফেজ 3 ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু শেষত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। তো ফ্ৰেণ্ডছ, এইখিনি আছিল সবিশেষ ডিটেইলছ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।